মই মোহাম্মদ ইছফাকুল হুছেইন ঘৰ তেজপুৰ জনসেৱক পৰিষদৰ সভাপতি। মোৰ লগত আছে গুৱাহাটী হাইকোৰ্টৰ এডভোকেট জনাব জুনেদ খালিদ ছাৰ। আমাৰ দুজন জনাবে দুটা চূড়া শ্লোক পাঠ কৰিছিলে, তাৰ ভাৱাৰ্থ মই আপোনালোকৰ ওচৰত ইনশাল্লাহ দাঙি ধৰোঁ। প্ৰথম জনাবে পঢ়িলে সূৰা আল ফাতিহা মানে আৰম্ভণি। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত, সৃষ্টিকৰ্তাৰ নামত আৰম্ভ কৰিম। আলহামদুলিল্লাহি ৰাব্বিল আলামিন, সকলো প্ৰশংসা বিশ্ব ব্ৰহ্মাণ্ডৰ ৰব আল্লাহৰ বাবে। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ এজনেই মালিক, যাক আমি কোনোবাই ভগৱান বুলি কওঁ, আল্লাহ কওঁ, ঈশ্বৰ কওঁ, গড কওঁ, এজন আমাৰ মালিক হয়। আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আৰু ৰহমানিৰ ৰহিম, তেখেত পৰম কৰুণাময় পৰম দয়ালু। মালিক ইয়াউমিদ্দিন, শেষ বিচাৰৰ দিনৰ মালিক। এই শেষ বিচাৰৰ দিনৰ সম্পৰ্কে বেদ, উপনিষদ, গীতা, কোৰাণ, বাইবেল সকলোতে উল্লেখ আছে। যিদিনাখনৰ মালিক এজনে, যিজন হ'ল তেখেতে সৃষ্টিকৰ্তা। আৰু মালিক ইয়াউমিদ্দিন, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন, আমি তোমাৰেই ইবাদত কৰোঁ। ইবাদত মানে দাসত্ব স্বীকাৰ কৰোঁ, তোমাৰ আৰাধনা কৰোঁ, তোমাৰ পূজা অৰ্চনা কৰোঁ, ইবাদত কৰোঁ, তাৰমানে নামাজ পঢ়োঁ, যিখিনি বন্দেগী আছে আমি কৰোঁ। ওয়া ইয়্যাকা নাস্তাঈন, আৰু আমি তোমাৰ পৰা সহায় বিচাৰোঁ। ইহদিনাছ সিৰাতাল মুস্তাকিম, তুমি আমাৰ সহজ সৰল পথত পৰিচালিত কৰা। সিৰাতাল লাযীনা আন'আমতা আলাইহিম গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, আমিন। তুমি আমাক সেই সকলো পথত পৰিচালিত নকৰিবা যিসকলে মানুহক বিপদগামী কৰিছে, যিসকলে মানুহক পথভ্ৰষ্ট ৰাস্তাত লৈ গৈছে, পৃথিৱীত অশান্তি বিৰাজ কৰাইছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছে, মানুহক কি হয় সৃষ্টিকৰ্তাৰ পৰা আঁতৰাই লৈ গৈছে। তুমি আমাক সেই সকলো পথত পৰিচালিত কৰিবা যিসকল মহাপুৰুষ, যিসকল পুণ্যবান, যিসকল মহৎ গুণৰ অধিকাৰী, সেই সকলো পথত তুমি আমাক পৰিচালিত কৰিবা। আমি তুমি আমাৰ প্ৰাৰ্থনা পূৰণ কৰা। আমাৰ জনাবে আৰু এটি সূৰা পাঠ কৰিছিলে, সূৰা আসর। বিসমিল্লাহির রহমানির রহিম, ওয়াল আসর ইন্নাল ইনসানা লাফি খুসর ইল্লাল্লাযীনা আমানু ওয়া আমিলুস সালিহাতি ওয়া তাওয়াসাউ বিল হাক্কি ওয়া তাওয়াসাউ বিস সাবর। আসর মানে সময়ৰ শপত, সময় বৰ্তমান, অতীত আৰু ভৱিষ্যত। তিনিটা সময়ৰ শপত খাই সৃষ্টিকৰ্তাই ক'লে, ওয়াল আসর ইন্নাল ইনসানা লাফি খুসর, পৃথিৱীৰ সকলো মানৱ জাতিয়ে ক্ষতিগ্ৰস্ততাৰ মাজত অৱস্থিত। এই কোৰাণখন আল্লাহ তাআলাই কৈছে, মই বিশ্ব মানৱৰ কাৰণে এই কিতাপখন পঠাইছো। যিখন কোৰাণ, এইখন কোনো মুছলমানৰ কিতাপ নহয়, এইখন বিশ্ব মানৱৰ কিতাপ। আৰু যিজন নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছিলে পৃথিৱীত, তেখেতক কোৱা হৈছে মা আৰসালনাকা ৰাহমাতাল লিল আলামিন। এই মুহাম্মদ, মই তোমাক বিশ্ববাসীৰ বাবে মুহাম্মদে এক ঈশ্বৰৰ আৰাধনা যিটো আমাৰ শংকৰদেৱে কৈছিল, এক দেৱ এক দেৱ, এক বিনে নাইকে প্ৰসাদ নাখাই মিটাৰ মূৰ্তি নাচাই মিটাৰ, ধৰ্ম হ'ব বেবিচাৰ। আৰু মুহাম্মদে কি ক'লে, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, এক আল্লাহৰ বাহিৰে কোনো দ্বিতীয় ইলাহ নাই। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শেষ প্ৰফেট। যে বলাছে ইন্নাল ইনসানা লাফি খুসর ইল্লাল্লাযীনা আমানু ওয়া আমিলুস সালিহাতি ওয়া তাওয়াসাউ বিল হাক্কি ওয়া তাওয়াসাউ বিস সাবর। চাৰিটা গুণৰ ব্যক্তি ক্ষতিগ্ৰস্ততাৰ মাজত নাই। কি কৈছে? এক নম্বৰ, চাৰিটা গুণৰ অধিকাৰী আমি হ'ব লাগিব। এজন হিন্দু হওক, মুছলমান হওক, শিখ হওক, ইছাই হওক, এই চাৰিটা গুণ আমাৰ আৱশ্যক হ'ব আমি যদি মানুহ হ'ব যাওঁ। আজি যে জুবিনৰ কাৰণে আমি সকলোৱে কান্দিছোঁ কিয়? অসমত এই কেইদিন হিন্দু, মুছলমান, শিখ, ইছাই নাছিল, আমি মানৱতা আছিলোঁ। আজি সেই মানৱতাৰ ৰাজ্য অসম হ'ব লাগিব। আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত যদি আমি পাহৰি যাওঁ, আমি নহ'ব। কিয়নো তেখেতক মই পাইছিলোঁ যোৰহাটৰ এটা প্ৰগ্ৰামত, এখন গেষ্ট হাউচত আমি আছিলোঁ, মোৰ ৱাইফো মোৰ লগত তেতিয়া আছিল। তেতিয়া কিবা এটা প্ৰগ্ৰামত আছিল, এগ্ৰিকালচাৰ গেষ্ট হাউচত আছিল। ৰাতি আমি একেলগে কথা বতৰা পাতিছিলোঁ, কিন্তু যেতিয়া শুনিলোঁ তেতিয়া অন্তত কাটি উঠিল যে তেখেতে মানৱতাৰ কাৰণে কি কাম কৰিছিল। তেখেতৰ ওচৰত গৰীব ধনী একো নাছিল, কোনো গৰীব মানুহ এজন তেখেতৰ ওচৰৰ পৰা গুচি যোৱা নাছিল। আমাৰ তেজপুৰৰ এজনে গৰম ঘটি বুলি চানা বেচে, তেখেতে সেইদিনাখন শ্ৰাদ্ধৰ দিনাখন আহিছিল। তেখেতৰ এক্সিডেণ্ট হৈ গৈছিল, বাইক এখনৰ কথা কোৱা লাগিলে বাইক এখন কিনি দিছে। সেই হৃদয়ৰ মানুহ আছিল। আমি সেই গুণৰ অধিকাৰী হ'ব লাগিব। আমি যদি তেখেতক শ্ৰদ্ধা কৰোঁ, খালি নামত যদি আমি আমাৰ ভাল পাওঁ সেইটো নহয়, অন্তৰে আমি ভাল পাব লাগিব। তেখেতে সেই গুণৰ অধিকাৰী কি কৈছে যে মানুহ ক্ষতিগ্ৰস্ততাৰ মাজত অৱস্থিত। কোন ভাৱ? সেইসকল যিসকল সৃষ্টিকৰ্তা বুলি মানি লয়। এই গোটেই কাইনাতৰ মালিক এজন,
এজন ঈশ্বৰ, এজন আল্লাহ, এজন গড, এজন হয় নে নহয়? বেলেগ নেকি? যদি দুজন হলে হয়, এজনে ক'লে হয় ৰ'দ দে, এজনে ক'লে হয় বৰষুণ দে, কাজিয়া লাগিল হয়। গতিকে ভাইসকল, তাৰপিছত তেখেতে কি ক'লে? আল্লাহ তাআলাই এই কোৰাণতে কৈছিল যে 1 নম্বৰ হৈ গ'ল। তাৰপিছত যিসকলে সৎকৰ্ম কৰে, সৎকৰ্ম কৰা মানুহ কেতিয়াও ক্ষতিগ্ৰস্ত নহয়। তেখেতে সৎকৰ্ম কৰাৰ কাৰণে আজি মানুহৰ হৃদয়ত স্থান পাইছিল। আল্লাহ তাআলাই কোৰাণত কৈছিল, আল্লাহ তাআলাই কৈছে যে ওয়াইলুল লিকুল্লি হুমাযাতিল লুমাযা আল্লাযী জামাআ মালাহু ওয়া আদ্দাদা ইয়াহসাবু আন্না মালাহু আখলাদা। যিসকলে পৰনিন্দা পৰচৰ্চা কৰে ধ্বংস অনিবাৰ্য। কোৰাণত কৈছে যে ধ্বংস অনিবাৰ্য সেইসকল ব্যক্তি যিসকলৰ পৃথিৱীত একো কাম নাই, খালি পৰনিন্দা পৰচৰ্চা। আমি ফেচবুকতো দেখিছো কিছুমানে উল্টা পাল্টা লিখি আছে। কৈছে কিবা এটা বস্তু তুমি প্ৰচাৰ কৰিব হলে তাক যাচাই কৰা, তাক অনুসন্ধান কৰা, তুমি মানুহৰ বিপদে পৰিচালিত নকৰিবা। আজি সেই ভাল কামত যদি পালে মানুহে যিখন টকা পইচা কেইটা অমৰ কৰে নেকি? যিসকল মানুহে ৰাতিপুৱা পৰা শুই উঠি টকা পইচা কৰে, সি ভাবিছে নেকি তাক অমৰ কৰি ৰাখিব? অমৰ কি কৰিব? যিজন মানুহে ভাল কাম কৰিব। আজি জুবিন দাই কি হৈছে? অমৰ কিয় হ'ল? তেখেতৰ কৰ্মৰ আছে, তেখেতে যিটো কৰ্ম কৰিছে তাৰ কাৰণে। গতিকে এই মহাপুথিসমূহত যে মানুহক ৰাস্তা দেখাবৰ কাৰণে আহিছে, আমি আন্তৰিকতাৰে আমি তেখেতৰ কাৰণে আৰু তেখেতৰ পৰিবাৰৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। তেখেতক ধৈৰ্য শক্তি দিয়ক, তেখেতক সেই যি গুণৰ অধিকাৰী তেখেতৰ স্বামী আছিল, তেখেতৰ মাজত সেইসমূহ ফলিত হওক। তেখেতে অসমৰ ৰাজ্যক যাতে সময় দিব পাৰে আৰু আমি তেখেতক সহায় কৰিব পাৰোঁ। আল্লাহ তাআলাই আমাক সকলোকে তেখেতৰ যি আজি এই পবিত্ৰ দিনত আমি ইয়াত সমবেত হৈছোঁ, যাতে আমি সকলোৱে এক ঈশ্বৰৰ আৰাধনা কৰি আমি তেখেতৰ ওচৰত কান্দিব পাৰোঁ। যাতে আমাক সকলোকে তেখেতে ধৈৰ্য শক্তি দিয়ক আৰু জুবিন দাক আল্লাহ তাআলাই যাতে শান্তিময় জেগাত তেখেতক স্থান দিয়ক। মই ইমানেই কৰোঁ। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। এতিয়া আমাৰ এডভোকেট জুনেদ খালিদ চাহেবে বিচাৰিব।